নমস্কাৰ ছাৰ বাইদেউসকল। চৰকাৰী কৰ্মচাৰীসকলে আপোনাৰ হাজাৰ হাজাৰ টকা আপোনাৰ লাখ টকালৈকে তেওঁলোকে পাবলৈ সক্ষম হ'ব। হয় ছাৰ বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। আৰু এই সম্পৰ্কে এয়া চাওক, বিভাগীয় কৰ্তৃপক্ষৰ পৰা এক জাননী প্ৰকাশ পাইছে। আৰু যাৰ ফলত এয়া চাওক, আপোনাৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে আপোনাৰ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে যিকোনো হস্পিটেলত আপোনাৰ চিকিৎসা কৰালে তেওঁলোকে সেয়া পাবলৈ সক্ষম হ'ব টকাখিনি। যাৰ ফলত আপোনাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পৰা আপোনাৰ কৰ্তন কৰা হ'ব প্ৰতি মাহে 125 টকাকৈ। ঠিক তেনেদৰে আপোনাৰ তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ কৰ্তন কৰা হ'ব 225 টকা, দ্বিতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ পৰা কৰ্তন কৰা হ'ব 325 টকা, আনহাতে প্ৰথম বৰ্গৰ কৰ্মচাৰীসকলৰ পৰা কৰ্তন কৰা হ'ব 500 টকাকৈ। আৰু আপোনালোকে এয়া কি কৰিব লাগিব, আপোনাৰ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত আপোনালোকে সেয়া ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু সেয়া কৰিব লাগিব, এয়া চাওক www.mmissy.assam.gov.in আপোনালোকে তাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যাৰ ফলত আপোনালোকৰ পান নাম্বাৰ নাইবা প্ৰাণ নাম্বাৰ নাইবা GPF নাম্বাৰ দি আপোনালোকে তাত লগ ইন কৰাৰ পিছত আপোনালোকৰ যাৱতীয় তথ্যসমূহ দি তাত আপলোড কৰাৰ ফলত আপোনালোকে 90 দিনৰ ভিতৰত আপোনালোকৰ চিকিৎসাজনিত টকাখিনি আপোনাৰ নিজা একাউণ্টত সোমাই দিয়া হ'ব। আৰু এয়া এক গুৰুত্বপূৰ্ণ জাননীখন প্ৰকাশ পোৱাত আমি লৈ আহিলোঁ। সেয়েহে ভিডিঅ'টো নিশ্চয় এটা লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো সেইটো খবৰ তথ্য সহকাৰে সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।